এখন বিশেষ দেশ য'ত নাই কোনো ধৰণৰ ট্ৰেফিক নিয়ম বা সংকেত ৰাজপথত নাই ট্ৰেফিক লাইট য'ত যান-বাহন নিয়ন্ত্ৰণৰ বাবে নাবাজে হুইছেল নাথাকে কোনো ট্ৰেফিকো তথাপিও কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ চলাচল কৰে যান-বাহন বিশ্বৰ প্ৰতিখন দেশতে যান-বাহনৰ আছে বিভিন্ন নিয়ম আৰু এই নিয়ম অনুসৰণ কৰাটো বাঞ্ছনীয় নিয়ম ভংগ কৰিলে বিপদত পৰিব পাৰে আপুনি ভৰিব লগা হয় জৰিমনা কিন্তু পৃথিৱীত এনে এখন দেশ আছে য'ত নাই কোনো ধৰণৰ ট্ৰেফিক নিয়ম সংকেত ৰাজপথত নাই ট্ৰেফিক লাইট সেই দেশখনেই হৈছে ভাৰতীয় চুবুৰীয়া ৰাষ্ট্ৰ ভূটান ভূটান বা ভূতদেশ দক্ষিণ এছিয়াৰ এখন ৰাজতন্ত্ৰৰ দেশ দক্ষিণ পূব এছিয়াৰ পূব হিমালয়ত অৱস্থিত ভূটান এখন মনোমোহা দেশ ভূটানক তৃতীয় অজগৰ দেশ বুলিও জনা যায় এই দেশৰ লগতে জড়িত হৈ আছে বহুতো আমোদজনক কথা ইয়াৰে এটা দেশখনৰ ৰাজপথৰ সৈতে সংযুক্ত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ট্ৰেফিক সংকেত নথকাৰ পিছতো ইয়াত কোনো ধৰণৰ যান-জঁটৰ সৃষ্টি নহয় ভূটানত উদ্যোগ আৰু বাহনৰ সংখ্যা অতিকৈ কম যাৰ বাবে কাৰ্বন নিৰ্গমনৰ পৰিমাণ অতিকৈ কম ভূটানত কাৰ্বন ডাই অক্সাইড উৎপাদনতকৈ ইয়াত অধিক অক্সিজেন মুকলি কৰা হয় পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভূটানত বাহনৰ সংখ্যা একেবাৰে সীমিত কৰা হৈছে দেশখনত পথৰ ব্যৱস্থা এনেদৰে কৰা হৈছে যাতে কোনো বাহন চলাচলৰ সময়ত কোনো চাৰিআলি বা তিনিআলিত ৰবলগীয়া নহয় যাৰ বাবে সৃষ্টি নহয় কোনো ধৰণৰ যান-জঁটৰ ভূটানৰ মানুহৰ ক্ষেত্ৰত দেখা পোৱা যায় প্ৰকৃতি প্ৰেম আৰু জীৱ-জন্তুৰ প্ৰতি থকা অনন্য নিদৰ্শন য'ত জীৱ-জন্তুৱেও মুকলি মনে বিচৰণ কৰে ৰাজপথত যাৰ বাবে ইয়াৰ জনসাধাৰণে ধীৰ গতিত বাহন চলাচল কৰে সেয়েহে ইয়াত ট্ৰেফিক লাইটৰ প্ৰয়োজন নহয় দেশখনৰ প্ৰশাসন তথা যান-বাহন আৰক্ষী এই ক্ষেত্ৰত সদায় সৰব হৈ থাকে প্ৰতিটো তিনিআলি আৰু চাৰিআলি আৰু মুখ্য পথত কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহবলৈ সকলো সময়তে নিৰীক্ষণ কৰি থাকে ভূটান হৈছে সম্পূৰ্ণৰূপে প্ৰকৃতিৰে আৱৰা দেশ এই দেশৰ প্ৰতিটো অংশই আশ্চৰ্যজনক প্ৰাকৃতিক সৌন্দৰ্য প্ৰদৰ্শন কৰে ভূটানত চিনেমা হল ৰেষ্টুৰেণ্ট ৰাস্তা আদিৰ দৰে ৰাজহুৱা স্থানত ধূমপান আৰু ধঁপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ উল্লেখযোগ্য যে যিটো সময়ত ভাৰতত যান-জঁট নিয়ন্ত্ৰণৰ বাবে নিৰ্মাণ কৰা হৈছে এখনৰ পিছত আন এখন অভাৰব্ৰিজ ইয়াৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত নাই কোনো ধৰণৰ যান-জঁটৰ সমস্যা ইয়াৰ উপৰি ভাৰতত যান-বাহন আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন যান-জঁট উলংঘাকাৰীৰ বাবে আইন প্ৰণয়ন কৰিছে ইয়াৰ পাছতো আৰক্ষী সক্ষম হোৱা নাই উলংঘা কৰিবলৈ ট্ৰেফিক নিয়ম সঘনাই উলংঘা কৰাসকলক শিক্ষা দিবলৈ চৰকাৰে উলংঘাকাৰীৰ বিৰুদ্ধে আইনগত শাস্তি আৰু জৰিমনাৰ উপৰিও নেম এণ্ড ছেম অৰ্থাৎ নাম কোৱা লাজ দিয়া নিয়মো গ্ৰহণ কৰিছে কিন্তু ভূটানত দায়িত্বত থকা যান-বাহন আৰক্ষীয়ে ক'ব লগা নহয় ৰ'ব News Desk Report, Times Media 24.